মোৰ শ্ৰদ্ধাৰ অভিভাৱক অভিভাৱকবৃন্দ পবিত্ৰ শিশু দিৱসৰ দিনা প্ৰজ্ঞাদেৱ এডুকেশ্যনৰ চেণ্টাৰৰ উদ্যোগত শিশু দিৱসৰ বিভিন্ন কাৰ্যসূচী ২ নং মঠঘৰীয়া স্থিত শ্ৰীমন্ত শংকৰদেৱ কলা সাংস্কৃতিক বিকাশ কেন্দ্ৰত অনুষ্ঠিত হয় শিশু দিৱসৰ কাৰ্যসূচী। ইয়াৰ পিছতে আমি এয়া মোগলের সমাজে সম্পন্ন আছে এবার প্রিয় শর্মা অঞ্চলক শ্রী লিয়ারাজ এবং আমি সম্বর্ধনা জনাব বিচাৰিছো এয়া সম্বৰ্ধনা জনাব পৰিস্মিতা কলিতা। শিশু দিৱসৰ লগত সংগতি কবি সাহিত্যিক শিক্ষাবিদ লীলাধৰ দাসৰ কাব্যগ্ৰন্থ জীৱন যাত্ৰা উন্মোচন কৰা হয়। কাব্যগ্ৰন্থ উন্মোচন কৰে সাংবাদিক মনোজ ডেকাই। অনুষ্ঠানত ছাত্ৰ ছাত্ৰীসকলে গীত মাত পৰিৱেশন কৰে। অনুষ্ঠানত সমাজকৰ্মী নৰেন হাজৰিকা, গ্ৰন্থখনৰ প্ৰকাশক কনক দাস, ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত চলচ্চিত্ৰ প্ৰযোজক কৃপালী কলিতা, সাংস্কৃতিক কৰ্মী ৰাজেশ যাদৱ, সদৌ অসম চাহ গণ্যগাৰ কৰ্মচাৰী সন্থাৰ প্ৰাক্তন সম্পাদক নগেন্দ্ৰ নাথ দাস আদিকে ধৰি বহু গণ্যমান্য ব্যক্তি। উৰিলাটা দিয়কচোন, উৰিলাটা হাততালি দি দিয়া। আমি আজি শিশু দিৱসৰ লগত সংগতি ৰাখি আমি পাতিছিলোঁ চিত্ৰাংকন প্ৰতিযোগিতা, ৰচনা প্ৰতিযোগিতা আৰু আধুনিক নৃত্য প্ৰতিযোগিতা। আৰু এই অনুষ্ঠানটোলৈকে আমি আমন্ত্ৰণ কৰি আনিছিলোঁ ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত চলচ্চিত্ৰ প্ৰযোজক কৃপালী কলিতাদেৱ আৰু আমাৰ সাংবাদিক মনোজ কুমাৰ ডেকা ডাঙৰীয়া। তেখেতে শিশু দিৱসৰ লগত সংগতি ৰাখি মই যি এখন কবিতা পুথি সংকলন কৰিছিলোঁ তেখেতক উন্মোচক হিচাপে মই আমন্ত্ৰণ জনাইছিলোঁ আৰু মোৰ আমন্ত্ৰণ ৰক্ষা কৰি তেখেতে আজি এই কবিতা সংকলনখন উন্মোচন কৰিছে। আৰু এই কবিতা সংকলনখনৰ জৰিয়তে কিছুমান সমাজত যিবিলাক প্ৰচলিত কথা বাৰ্তা, সেই কথা বাৰ্তাৰ জৰিয়তে এটা ভাল মেছেজ দিব খোজা হৈছে। আৰু শিশু দিৱসৰ লগত সংগতি ৰাখি এইকাৰণে আমি কৰিছোঁ, শিশুসকল আমাৰ আজি শিশু কাইলৈ দেশৰ নাগৰিক হ'ব। এই শিশুসকলক যদি আমি ভৱিষ্যত জীৱনৰ দিকনিৰ্ণায়ক ভূমিকা নলওঁ তেতিয়াহ'লে হয়তো জৱাহৰলাল নেহৰু কোৱাৰ দৰে উৰিলাটা দিয়কচোন, উৰিলাটা হাততালি দি দিয়া। বঢ়িয়া।